এই ৰাইজ চক কিমান ধুনীয়া দৃশ্য। এইটো আমাৰ ঘৰৰ গৰু আৰু এজনী আছে, বহুত আছিলে তাই দি দিলে আৰু এজনী আমাৰ আছে। এতিয়া অকণমান মৰম কৰি দিছোঁ। তেতিয়াহ'লে আজিৰ দিনটো কেনেকুৱা আৰম্ভ হৈছে, এইটো কিন্তু আবেলিৰ পৰা ষ্টাৰ্ট কৰিছোঁ মই। আৰু আজি বনিব কাৱৈ। তেনেহ'লে বলক নতুন এটা ভিডিঅ' লৈ পেলাই আই ধান পাকঘৰত আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ মোৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব। চৰি, মোৰ নহয়, আমাৰ সকলোৰে ভিডিঅ'টো ভাল লাগিব বুলি। কাৰণ মোৰ অকলৰ চেনেল নহয়, আপোনালোকৰো চেনেল। আপোনালোকে দেখিছা বুলি মোৰ ভিডিঅ'টো বনাব মন গৈছে। সেইকাৰণে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মোক আপোনালোকে দেখিব নোৱাৰিব, কাৰণ বহুত তাৰাহুৰা এই তৰকাৰীটো খানাটো বনাইছোঁ। সৰু ভিডিঅ', আশা কৰোঁ ভাল লাগিব বুলি ষ্টাৰ্ট কৰিছোঁ। কাৱৈ মাছ এণ্ড মাগুৰ মাছেৰ বেলেগ বেলেগ দুটা তৰকাৰী বনাইছোঁ আৰু লগতে বনাইছিলোঁ পনীৰ। পনীৰটো কেনেকৈ বনাইছোঁ সেইটো আপোনালোকক দেখাম। তেনেহ'লে বলক ভিডিঅ' আৰম্ভ কৰোঁ। আজি বনাইছোঁ এইটো মাগুৰ মাছেৰ ঝোল। ঝোল নহয়, অকণমান গ্ৰেভি থাকিব আৰু এইটো বনাইছোঁ। আৰু আপোনালোকক কি ক'ম আৰু, মোৰ বাবাৰ মানে বহুত ফেভাৰিট তৰকাৰী আছিলে। মানে ভাল পায় আৰু মাগুৰ মাছেৰ অকণমান জ্বলা চলা দি, এইটোত কেঁচা জলকীয়া, বিলাহী, পিঁয়াজ আৰু হালধি আছে, কিন্তু খাবলৈ বেলেগ টেষ্ট হয়। মানে বহুত ভাল লাগে। বেলেগ তৰকাৰী ফেইল এইটোৰ সন্মুখত। আপোনালোকে লগত শ্বেয়াৰ কৰিছোঁ ভিডিঅ'টো, কিন্তু মোৰ বাবাৰ কথা মনত পৰি গৈছে। বাবা আজি নাই। বাবা 2 বছৰ হৈছে ঢুকাইছে, মানে গুচি গৈছে মোক এৰি, আমাক চবক এৰি। তো কেঞ্চাৰ আছিলে বাবাৰ, লাঞ্চত কেঞ্চাৰ আছিলে। এয়াই লাইফটো বহুতেই বেলেগ। বাবা ঢুকাওঁতে মই প্ৰেগনেণ্ট আছিলোঁ। তো বাবা যোৱাৰ টাইমত মই যাব পৰা নাই, তাতে দেখিব পৰা নাই মোৰ বাবাক। তো এইবিলাক বাদ দিয়ক। এতিয়া এই মাছটো ভিডিঅ'টো বনাইছোঁ আৰু মনত পৰি গৈছে কথাবিলাক। কি কৰিম আৰু, ভগৱানে যি লিখিছে আৰু। তো সেয়া হ'ল মাগুৰ মাছেৰ তৰকাৰী, বহুতেই টেষ্টি। আপোনালোকে এদিন বনাই খাবচোন, কেনেকুৱা লাগে জনাব। মজা টেষ্ট, এইটো বহুত টেষ্ট। আৰু মাগুৰ মাছে তেনেকুৱা তৰকাৰী বনালে খালি খাওঁ লাগি থাকিব। এদিন বনাই চাব, ঠিক আছে। এয়া আধা ঢালিব পাৰিলোঁ, এখাতে কেমেৰা লৈছোঁ আৰু এখাতে ভিডিঅ' কৰিছোঁ। এয়া চলিছে মোৰ আৰু নাটক, ঢেৰ নাটক আছে। তো এনেকৈ খাই পাইছা নাই এই ভিডিঅ'ত যেনেকৈ বনিছে? আপোনালোকৰ মনত আছে নে নাই? দুদুলদাই হেৰি পৰা মাছ ধৰিছিলে, সেই মাছটো দি মই আজি আৰু এটা বস্তু বনাইছোঁ। সেইটো হ'ল কাৱৈ আৰু সৰিয়হ দি এটা তৰকাৰী। এইটো মাজে আলু পৰে, অকণমান বিলাহী পৰে, অকণমান হালধি পৰে, আৰু এইটো দি ভালকৈ ভাজি মেলি লাষ্টত সৰিয়হ দি পেলাই, মাছ দি পেলাই নমাই দিব লাগে। একদম সহজ, একদম লাইট খানা। দেখিবলৈ ৰিচ লাগিব পাৰে, কিন্তু একদম লাইট খানা। আপোনালোকে ঘৰত বনাই খাই চাব কিন্তু। আৰু এনেকৈ ভিডিঅ'টো বনাইছোঁ। মাজতে মন আছিলে দুদুলদাৰ এটা ক্লিপ দি দিওঁ। আপোনালোকৰ মনত আছে নে নাই নাজানো নহয়, মাছটো যে মাৰিছিলে দুদুলদাই। তাৰপিছত ভাবিলোঁ নিদিওঁ, বাদ দিয়ক, কৈ দিছোঁ আপোনালোকক। সেইদিনা যে মাছটো মাৰিছিলে,
সেই মাছ দি পেলাই মাগুৰ মাছে বিলাহী তৰকাৰী বনালোঁ পিঁয়াজ বিলাহী দি আৰু এতিয়া বনাইছোঁ সৰিয়হ দি কাৱৈ মাছ আপোনালোকে সৰিয়হ দি কাৱৈ মাছ খাই পাইছানে বেলেগ টেষ্ট লাগে একদম লাইট ইফালে বহাইছোঁ গৰম পানী আৰু গৰম পানী দিব লাগিব নহ'লে তৰকাৰী ভাল নহয় ফেনেক লাগে এয়া মই দিছোঁ সৰিয়হ কিন্তু লাষ্টত দিবলৈ এতিয়া নহয় ভিডিঅ'টো চাই থাকিব আৰু লাইক কৰি থাকিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ভাল লাগে মজা লাগে এনেকেই ভিডিঅ' মোৰ ছাপোৰ্ট কৰি থাকিব তেনেহ'লে বলক ভিডিঅ'টো চাই থাকোঁ সব গাখীৰ গৰম হৈ গৈছে কিন্তু 5 লিটাৰ গাখীৰ আছে ইয়াত এতিয়া বটললৈ ভিনেগাৰ ঢালিব মই হিলাই থাকিম আৰু গাখীৰটো চানা কাটিব মানে ধুনীয়াকৈ পনীৰৰ চানাটো যিটো ওলাব মই হিলাই আছো কেমেৰাটো ইমানেই বেয়া ভালকৈ ক্লিয়াৰ হোৱা নাই নাজানো আপোনালোকে ভালকৈ চাইছে না নাই কিন্তু গাখীৰ ফাটি গৈছেগে আৰু ইয়াত লাহে লাহে এক চিলিককৈ সিৰকা দিব লাগিব আৰু ইয়াত গাখীৰটো ফাটিছে এয়া গম পোৱাই গৈছেগে আৰু অকমান লাহে যেতিয়ালৈকে পানীটো মানে ক্লিয়াৰ নহ'ব তেতিয়ালৈকে দি থাকিব কোনকে জাষ্ট চিলিককৈ তো এইটো বনাওঁতে মই বেছি 10 মিনিট 15 মিনিট লাগিছে তো জুই যদি আৰু বেছি হ'লতেন আৰু কম টাইমে হ'লতেন 5 লিটাৰতে 800 গ্ৰাম মানে 885 গ্ৰাম ওলাইছে আৰু তো আমাৰ এই ভিডিঅ'টো আপোনালোকৰ দেখি কেনেকুৱা লাগিছে ঘৰৰ গাখীৰ কিন্তু ঘৰৰ গাখীৰ মজা লাগিছে খাই মই একচুয়ালি পনীৰটো খাইও ললোঁ আপোনালোকৰ লগত মানে চানাটো পনীৰটো বনোৱাৰ প্ৰচেছটো শ্বেয়াৰ কৰিছোঁ আশা কৰোঁ আপোনালোকৰ এই কাৱৈ মাছ মাগুৰ মাছ আৰু পনীৰ বনোৱাৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব এই ভিডিঅ'টো ইয়াতে আজি সমাপ্ত কৰিম ভাবিছোঁ কিন্তু ভিডিঅ'টো আছে চাই থাকিব আর পনিরটো ঘৰত তেনেকেই বনাব ফ্রেশ পনির বনাব ফ্রেশ পনির খাব লোকাল পনির হলে লোকাল পনির খাব টেমাৰ পনির কম খাব কারণ এটো বহুত দিনের প্রিজার্ভ থাকে তো সেই কারণে আর আপোনালোকক তেনেকে পনির বনাই খাইছানে বাৰু যদি নাই খোৱা তেতিয়া হলে বনাই দিব ঘৰত আজি মই আপোনালোকক পনির বনোৱাৰ প্ৰচেছটো দেখাই দিছো বহুত মানুহে জানে তাহাতক চাবলৈ কোৱা নাই বাৰু যাহাতি নাজানে তাহাতক কৈছো আর মুখৰ পানী আহি গৈছে ফ্রেশ পনির খাবলৈ মজা এনেকে যদি উঠাই আপোনালোকে চিনি অকমান বা গুড় অকমান দি খোৱা নহয় কি মজা হে তাৰ পিছত এনেকে সক এতিয়া পানী পুৰা ক্লিয়াৰ হৈ গৈছে নিট এন্ড ক্লিয়াৰ বৰ্ডলৈয়ে আর দুদুলদাই ঢালি দিছে মই তো ক্যামেৰাম্যান এই কাৰণে মই এতিয়া ক্যামেৰা ধৰি আছো তো এই যে পানীটো ওলাইছে এটো দি ছাস কয় এটো ছাস খাব পাৰিবা তো এটো মানে দইয়েৰ পানী যেতিয়া মাখন ওলায় তেতিয়াও এটো ছাস কয় মানে যেটো পানী এক্সট্রা থাকি যায় এটো ছাসি কয়
তো এইটো অকণমান কালা নিমখ দি জিৰা দি খাবলৈ বেলেগ মজা চৰ্বত বনাই খাবলৈ তো এতিয়া গৰম ইমান অহা নাই তো সেইকাৰণে ইমান ৰখা নাই আৰু মই এগিলাচ খাইছোঁ খাই পেলাই বাকী পেলাই দিছোঁ আৰু এয়া আপোনালোকৰ চানা ৰেডি এতিয়া আপোনালোকৰ সন্মুখত আহিব পনীৰ বনোৱাৰ প্ৰচেছটো তো আপোনালোকক দেখাইছোঁ ৰ'ব আকৌ সেইটো ট্ৰান্সফাৰ কৰি দিলে হ'ব ভিডিঅ' দিলে মোৰ ছাবস্ক্ৰাইবাৰ পাইছে গম পাইছা ন লাগিব সেইটো ৰ'ব ৰাখি দিয়ক ইয়াত চাই লোৱা যাওক এইটো বান্ধ খাই গ'লে নালাগে না বান্ধ খালে লাগিব নালাগিব ওপৰত ৱেটটা দি থ'ব লাগিব ওপৰত ভাৰী বস্তু দিব লাগিব মই বহি থাকিম এই চচপেনটো পানী ভৰাই পেলাই দি দিলে হ'ব ভাল সেইটোৱে বেষ্ট নাই বাকী আছে গৰম আছে এইটো পানীত দিব লাগিব এতিয়া পানীত দি বান্ধিবলৈ দিগদাৰ হ'ব 1 কেজি হৈছে নে নাই ৱেটটো গম পোৱা নাই 1 কেজি পুৰা হ'ব এতিয়া পনীৰটো অলমষ্ট হৈ গৈছে এতিয়া পানীত অকণমান হালকাকৈ চেপিব লাগিব ঠাণ্ডা পানীত তাৰপিছত ভাৰী বস্তু দি চাপ দি পানীত মানে এটা থালত থৈ দিব ইয়া পনীৰ নেক্সট দিন ৰাতিপুৱা হৈ গ'ল আজি এই ভিডিঅ'টো ইয়ালৈকে বাই বাই